নমস্কাৰ আজি আমি আলোচনা কৰিম জিআই টেক্স অফ আসামৰ বিষয়ে যদি যোৱা কেইবছৰৰ পেপাৰসমূহ আমি এনালাইসিস কৰোঁ তেতিয়ালৈ দেখা পাওঁ যে জিআই টেগৰ ওপৰত কেইবাবাৰো প্ৰশ্ন অহা দেখা গৈছে গতিকে জিআই টেক্স অফ আসাম এই টপিকটো এক্সাম পাৰ্সপেক্টিভত বহুতখিনিয়ে ইম্পৰ্টেন্ট হৈ যায় তো আজিৰ ভিডিঅ'টোত আমি এই বিষয়ে কিছু আভাস ল'বলৈ বা আভাস দিবলৈ চেষ্টা কৰিছো তেনেহলে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ এটা কথাটো হ'ল যে জিআই টেগ মানে কি হয় জিআই টেগ মানে হৈছে যদি আমি এটা শব্দত ক'ব যাওঁ ই হৈছে এটা চিহ্ন বা এক সিম্বল যাৰ দ্বাৰা এইটো প্ৰতিফলিত কৰা হয় যে এই সম্পত্তি বা এই সামগ্ৰীবিধ কোনো এখন স্পেচিয়েল জাগাৰ পৰাহে আমি পাব পাৰো বা পোৱা যায় ধৰি লোৱা হোক জাপি তে জাপি হৈছে অসমৰ সম্পদ বা অসমৰ সামগ্ৰী তো জাপি যেতিয়া জিআই টেগ পালে তেতিয়া ভাৰতবৰ্ষৰ অইন মানুহে বা অইন জাগাৰ মানুহে এইটো ক্লেইম কৰিব নোৱাৰে যে জাপি তেওঁলোকে সৃষ্টি কৰিছে বা তেওঁলোকৰ প্ৰডাক্ট হয় তো যেতিয়া বস্তু এটাই বা সামগ্ৰী এটাই জিআই টেগ পাই জাগাৰ পৰা অৰিজিন হৈছে বা ক'ৰ পৰা সৃষ্টি হৈছে বা আমি ক'ত পাব পাৰো সেই বিষয়ে আমি তাৰ অথেন্টিচিটি পাব পাৰো আৰু বস্তুটোৰ যেটো মাৰ্কেটখন সেই জাগাটোৰ পৰা নেশনাল লেভেলত তাৰ মাৰ্কেটখন আগবাঢ়ি যায় গতিকে জিআই টেগৰ এইটো এটা প্লাস পইণ্ট তো এতিয়া কথাটো হ'ল এই যে জিআই টেগৰ আইডিয়াটো আসলতে আহিল কেনেকে ইয়াত এটা বহুত ইন্টাৰেষ্টিং ষ্টৰী সোমাই আছে 1991ত যেতিয়া ভাৰতত এলপিজি ৰিফৰ্ম হৈছিল তেতিয়া তাৰ পিছৰ পৰা ভাৰতত এক্সপৰ্ট আৰু ইম্পৰ্টৰ বিজনেছটো বাঢ়িব ধৰিছিল আৰু তেতিয়া মানে ভাৰতবৰ্ষ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন অৰ্থাৎ WTOৰ সদস্য হৈ পৰিছিল আৰু ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ সদস্য হলে একচুয়ালি আমি যিবিলাক এক্সপৰ্ট আৰু ইম্পৰ্টৰ বিজনেছ কৰিব স্পেশালি এক্সপৰ্ট বিলাক আমি কোনটো দামত বেচিম বা কোনটো সামগ্ৰী কোনখন দেশক দিম কিমান দামত দিম এইবিলাক মানে নিৰ্ধাৰণ কৰিব পাৰিবা এখন মাৰ্কেট পাই যাও যে কোনখন দেশক আমি কি বস্তু বেচিম কিমান দামত বেচিম কিমান পৰিমাণে বেচিম তেতিয়া ভাৰতবৰ্ষ এটা বস্তু লক্ষ্য কৰিলে যে এনেকুৱা কিছুমান প্ৰডাক্ট আছে যিবিলাক ভাৰতবৰ্ষৰ নিজা স্পেশাল প্ৰডাক্ট হয় বা অন্য দেশত পোৱা নাযায় কিন্তু তাত বহুতখিনি স্ক্যাম হৈছিল মানে ধৰা হল এটা মোবাইলটো কোনোবা এখন দেশে বনাইছে কিন্তু কি কৰিছিল যে চাইনাই কি কৰিছিল যে সেই প্ৰডাক্ট বিলাকৰ এটা মানে ডুপ্লিকেট কপি বনাই পেলাই মাৰ্কেটত কম দামতে বেচি দিছিল আৰু নিজৰ বুলি মানে দাবী কৰিছিল আৰু কম দামত বেচা যোৱাৰ কাৰণে মাৰ্কেটত চাইনাৰ মাৰ্কেট পৰিসৰখন বাঢ়ি গৈছিল তো ভাৰতবৰ্ষই এই বস্তুটো লক্ষ্য কৰি পেলাই কি কৰিলে যে এটা প্ৰথা আৰম্ভ কৰিলে জিআই টেগৰ অৰ্থাৎ যেতিয়া জিআই টেগ দিয়ে তেতিয়া ভাৰতবৰ্ষৰ মানুহে বা বাহিৰৰ মানুহে গম পায় যে এই প্ৰডাক্টটো ভাৰতবৰ্ষৰ এইটো জাগাৰ পৰাহে পোৱা যায় আৰু অন্য জাগাৰ মানুহে ক্লেইম কৰিব নোৱাৰে তো সেই কথা অনুসৰি পাৰ্লিয়ামেন্টে কি কৰিলে 1999 চনত এখন এক্ট পাছ কৰিলে আৰু এই এক্টখনৰ নাম আছিল জিঅগ্ৰাফিকেল ইণ্ডিকেশনছ অফ গুডছ এক্ট আৰু এইখন পাছ কৰা হৈছিল 1999ত তো এতিয়া কথাটো হ'ল কোনখন মিনিষ্ট্ৰীয়ে এই জিআই টেগটো দিয়ে তো ইয়াৰ উত্তৰটো হৈছে মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী তো মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী এটা ডিপাৰ্টমেণ্ট আছে ইণ্ডাষ্ট্ৰী প্ৰমোশ্যন এণ্ড ইণ্টাৰনেল ট্ৰেড বুলি তো এই ডিপাৰ্টমেণ্টটোৱে এই জিআই টেগৰ ওপৰত কাম কৰে আৰু ইয়াৰ যিটো হেড অফিচ আছে এই হেড অফিচটো হৈছে চেন্নাই আৰু এইখিনিতে এটা কথা ইয়াৰ ভ্যালিডিটি 10 বছৰে থাকে গতিকে ইয়াক আমি 10 বছৰৰ মূৰে ৰিনিউ কৰি থাকিব লগা হয় তো এতিয়া আহো আমি প্ৰথম জিআই টেগ পোৱা সামগ্ৰীবিধ দাৰ্জিলিং টি হৈছে প্ৰথম জিআই টেগ পোৱা সামগ্ৰী অৰ্থাৎ ইণ্ডিয়ান প্ৰডাক্ট আৰু ই জিআই টেগ পাইছিল 2004 চনত তো এতিয়া আমি আহো আসাম পাৰ্সপেক্টিভলৈ তো অসমৰ পৰা প্ৰথম জিআই টেগ পোৱা সামগ্ৰীবিধ কি আছিল তো ইয়াৰ উত্তৰটো হৈছে মুগা সিল্ক তো ইয়া মুগা সিল্কৰ কাপোৰ হয় দেখাত এনেকুৱা খুব ধুনীয়া দেখি আৰু ই আমাৰ জাতীয় সম্পদ হয় আৰু এই মুগা সিল্কটো সিল্ক ৱৰ্মৰ পৰা হয় আৰু সিল্ক ৱৰ্মটো দেখিবলৈ এনেকুৱা ধৰণৰ আৰু এই সিল্ক ৱৰ্মৰ সাইন্টিফিক নেম হৈছে এন্থাৰিয়া এছামিনেচিছ তো এইটো এক্সাম পাৰ্সপেক্টিভত বহুতখিনি ইম্পৰ্টেন্ট হৈ যায় আৰু 2007 চনত পাইছিল গতিকে এইটো কথা মনত ৰাখিব এতিয়া আহো আমি ৰিসেন্টলি 2024 বৰ্ষত যিখিনি সামগ্ৰীয়ে বা যিখিনি সম্পদে অসমৰ পৰা জিআই টেগ পাইছে কাৰণ 2024-25 বৰ্ষত আহিবলগীয়া যিবিলাক পৰীক্ষা আছে তাত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে বা ইয়াৰ লগত সংগতি থকা কোৱেশ্চন আহি যাব পাৰে এতিয়া প্ৰথম সম্পদবিধ হৈছে সামগ্ৰী যেটো আমি ক'ব নোৱাৰো এইবিলাক সম্পদে অসমৰ কাৰণে গতিকে মই সম্পদ বুলি কৈছো এতিয়া প্ৰথম সম্পদবিধ হৈছে আসামিজ বিউট হল তো আসামিজ বিউট হল ইয়াৰ যিটো সিম্পল ডেফিনেশন হেতু হৈছে ইটস এ টু ফেস ড্ৰাম ইজ এন আইকনিক ইনস্ট্ৰুমেন্ট ইন আসামিজ ফোক কালচাৰ প্লেড বাই বোথ ষ্টিক এণ্ড হেণ্ড অৰ্থাৎ দুমুখীয়া ড্ৰামৰ নিচিনা আৰু ইয়াক আমি বোথ ষ্টিক আৰু হাতেৰে বজাব পাৰো আৰু অসমৰ কালচাৰৰ এটা অনবদ্য অংগ হয় তো
ঢোলৰ বিভিন্ন পাৰ্টৰ বিভিন্ন ধৰণৰ নাম আছে আৰু পৰীক্ষাত আহে কেতিয়াবা যে কোনটো পাৰ্টৰ নাম কি হয় যেনে যিটো ফালে আমি হাতেৰে বজাও সেই সাইডটোক আমি তালি বুলি কওঁ আৰু যিটো সাইডত আমি কুবাও সেই সাইডটোক আমি কুবনি বুলি কওঁ তাৰ পাছত যিডাল জৰিৰে আমি বান্ধি ৰাখো ঢোলটো তাৰ নাম হৈছে কণাৰী জৰি তো এনেকুৱা কোৱেশ্চন কিছুমান আহি যাব পাৰে পৰীক্ষাত তাৰ পিছত নেক্সট কোৱেশ্চনটো হৈছে আছামিজ জাপি এইটো আমাৰ জাতীয় সম্পত্তি বুলি ক'ব পাৰি আৰু এই আছামিজ জাপিটো কিহেৰে বনাই ইয়াৰ উত্তৰটো হৈছে টকুপাত জাপিৰ যিটো প্ৰচলন এইটো তাহানিৰ যুগৰ পৰা আৰম্ভ হৈছে তাহানিৰ সময়ত যেতিয়া মানুহে পথাৰত খেতি কৰিব গৈছিল ৰ'দ আৰু বৰষুণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ জাপিক ছাতিৰ নিচিনাকৈ ব্যৱহাৰ কৰিছিল অৰ্থাৎ মূৰত পৰিধান কৰিছিল ইয়াৰ পিছৰ যিটো আমাৰ সামগ্ৰী বা সম্পত্তি সেইটো হৈছে চৰ্থেবাৰী মেটেল ক্ৰাফ্ট চৰ্থেবাৰী ক'ত আছে বৰপেটাত আছে আৰু চৰ্থেবাৰী আমি জানোই মেটেল ক্ৰাফ্টৰ কাৰণে বিখ্যাত কাঁহ পিতলৰ শিল্প বুলি যিটো কয় আৰু এইটো গোটেই অসম জুৰি বিখ্যাত আৰু ভাৰতৰ বিভিন্ন ৰাজ্যলৈ ইয়াৰ এক্সপোৰ্ট হয় এই কাঁহ পিতলৰ সামগ্ৰীবিলাকৰ গতিকে এক্সাম পাৰ্সপেক্টিভত এইটো বহুত ইম্পৰ্টেণ্ট হৈ যায় ইয়াৰ পিছত যিটো সামগ্ৰী সেইটো হৈছে পানী মেটেকা ক্ৰাফ্ট অৰ্থাৎ ৱাটাৰ হাইচিন্থ তো এইটো এটা বহুত ইকো ফ্ৰেণ্ডলি প্ৰডাক্ট হয় এনেকুৱা যিবিলাক বেগ বা টুপি দেখিছে এইবিলাক পানী মেটেকাৰে বনোৱা পানী মেটেকাটো চাগে দেখিছে আপোনালোকে য'তে য'তে হয় তো পানী মেটেকাৰ পৰা এনেকুৱা ধৰণৰ প্ৰডাক্ট বনাব পাৰি এইবিলাক প্ৰডাক্ট বেলেগ ধৰণৰ সামগ্ৰী যেনে বাঁহ বেতৰ পৰা বনাব পাৰি কিন্তু বাঁহ বেত যিহেতু বহুত কাটি থকা হৈছে কিন্তু ৱাটাৰ হাইচিন্থ যিহেতু য'তে য'তে পোৱা যায় আৰু ই বহুতখিনি ইকো ফ্ৰেণ্ডলি হয় গতিকে বজাৰত ইয়াৰ মানে ভেলু ভালেখিনি বাঢ়ি গৈছে আৰু ইয়াক মানে আমি গ্ৰীণ প্ৰডাক্ট বুলি ক'ব পাৰোঁ তো ইয়াৰ পিছত হৈছে মিচিং তাঁত মিচিংসকলৰ কালচাৰৰ এইটো এটা অনবদ্য অংগ হয় তো এনেকুৱা দেখি মিচিং তাত আপোনালোকে যদি কেতিয়াবা মাজুলী যায় বা পাৰাচাম যায় তাত আপোনালোকে মিচিং মানুহ লগ পালে আপোনালোকে চাব পাৰিব মিচিং তাত কেনেকুৱা হয় আৰু ইয়াৰ পিছতটো হৈছে টেৰাকট্টা ৱৰ্ক তো যিটো মাটিৰ শিল্প এই মাটিৰ শিল্পৰ কাৰণে আচাৰকান্দি বহুতেই বিখ্যাত আৰু এই আচাৰকান্দি আছে বৰপেটা জিলাত এইখিনি প্ৰডাক্টে এই বছৰ GI টেগ পাইছিলে আৰু কেইবাটাও প্ৰডাক্ট আছে সেইখিনিও আমি আলোচনা কৰিম বাৰু এতিয়ালৈকে যিখিনি আলোচনা কৰিলোঁ এইখিনি এক্সাম পাৰ্সপেক্টিভত বহুতখিনি ইম্পৰ্টেণ্ট হৈ যায় ইয়াৰ পিছত আৰু এনেকুৱা 13টা প্ৰডাক্ট আছে যিয়ে এই বছৰ GI টেগ পাবলৈ সক্ষম হৈছিল তাৰে কেইবাটাও প্ৰডাক্ট বড়ো কমিউনিটিৰ পৰা বিলং কৰে উদাহৰণস্বৰূপে যথা গগনা গামোচা চিফুং চেৰজা খাৰবি খাম মোৰ প্ৰনাউন্সিয়েশ্যন শুদ্ধ নহ'ব পাৰে কিন্তু মই বুজাবলৈ চেষ্টা কৰিছোঁ গঙাৰ ধুঞ্জিয়া থৰকা কেৰদাপিনি জামগ্ৰা দখনা এণ্ড এৰি চিল্ক তো সকলোৰে ফটো পোৱাটো ইমান সহজ নহয় তথাপিও ধৰা এইটো হৈছে চিফুংবাহী তাৰপিছত এইটো অসমীয়া সকলেও ব্যৱহাৰ কৰে এইটো হৈছে গগনা তাৰপিছত এইখন হৈছে দখনা এক্সাম পাৰ্সপেক্টিভত বহুতখিনি ইম্পৰ্টেণ্ট হৈ যায় তো ইয়াৰ কেইবাটাও সামগ্ৰী আমি কালচাৰেল প্ৰডাক্ট হিচাপে ব্যৱহাৰ কৰা হয় মিউজিকেল ইনষ্ট্ৰুমেণ্ট হিচাপে তো পৰীক্ষাৰ পাৰ্সপেক্টিভত আহি যাব পাৰে যে কোনটো ট্ৰাইবৰ লগত জড়িত বা কোনটো মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয় এনেকুৱা ধৰণৰ তো আজিৰ ভিডিঅ'টোলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে তোমালোকলৈ এটা প্ৰশ্ন দিব বিচাৰিছোঁ প্ৰশ্নটো হৈছে সাইণ্টিফিক নেম অফ মুগা চিল্ক তো ইয়াৰ প্ৰথম অপশ্যনটো হৈছে এষ্ট্ৰাজেনিকা ছেকেণ্ড অপশ্যনটো হৈছে এন্থাৰিয়া আছামিনেচিছ থাৰ্ডটো হৈছে আছামিকা ফ'ৰ্থটো হৈছে এনিমেলিয়া যদি ইয়াৰ উত্তৰটো জানা কমেণ্টত এনচাৰ কৰি দিবা আজিলৈ ইমানেই ধন্যবাদ